কেতিয়াবা হয়তো আপোনালোকে কিছুমান ৰীল, কিছুমান শৰ্টছ, কিছুমান ভিডিঅ'জ দেখিছে বা পোষ্ট কিছুমান দেখিছে যে কাৰোবাৰ মূলাংক হ'লে অমুকটো ক্ৰিষ্টেল পিন্ধিব লাগিব, মূলাংক 2 হ'লে কি ক্ৰিষ্টেল পিন্ধিব লাগে, মূলাংক 3 হ'লে কি ক্ৰিষ্টেল পিন্ধিব লাগে, তেনেকুৱা এখন লিষ্ট দিয়া আছে। ধৰি লওক মই এটা উদাহৰণ দিছোঁ যে কাৰোবাৰ যদি মূলাংক 3 থাকে তেওঁলোকক ছাজেষ্ট কৰা যায় যে তেওঁলোকে চিট্ৰিন পিন্ধিব লাগে। মই পোষ্টৰ কথা কৈ আছোঁ। এতিয়া নিউমাৰলজিৰ এটা কেলকুলেশ্যনছ আছে। আজি এই কেলকুলেশ্যনটো মই আপোনালোকক এবাৰ দেখুৱাই আছোঁ। ধৰক কাৰোবাৰ ডেট অফ বাৰ্থ স্ক্ৰীনত দেখিছে, সেই ডেট অফ বাৰ্থটো মই ল'লোঁ আৰু সেই ডেট অফ বাৰ্থত মই গ্ৰিডখন বনাই ল'লোঁ। এতিয়া তেখেতৰ যদি মই চাওঁ 3টা আছে। এটাটো মূলাংকৰ পৰা আহি আছে, বাকী দুটা তেখেতৰ ডেটৰ পৰা আহি আছে। চ' যেতিয়া এটা নাম্বাৰ মূলাংকৰ পৰা আহে আৰু মাল্টিপল হৈ আছে, যেনেকুৱা এই ডেট অফ বাৰ্থটোত তেখেতৰ মূলাংক হৈ গ'ল 3 আৰু তেখেতৰ দুটা 3 আহি আছে বাকী কমপ্লিট ডেট অফ বাৰ্থৰ পৰা। তো যিকোনো ডেট অফ বাৰ্থৰ পৰাই যেতিয়া এটা নাম্বাৰ মাল্টিপল টাইম আহে, যেনেকুৱা মূলাংকৰ পৰা আহি আছে ফাৰ্ষ্ট কণ্ডিশ্যন আৰু বাকী ডেটৰ পৰা আহিছে, সেই নাম্বাৰটোক ইয়াতে যেনেকুৱা নাম্বাৰ 3টোক মই কৈ আছোঁ অভাৰ পাৱাৰফুল। আৰু এটা এক্সাম্পল লৈ আছোঁ। এই ডেট অফ বাৰ্থটো যদি আপোনালোকে চাই মূলাংক হৈ গ'ল 1 গ্ৰিডত মাল্টিপল টাইমছ আছে কাৰণ বাকী দুটা 1 ডেট অফ বাৰ্থৰ পৰা মানে কমপ্লিট ডেটটোৰ পৰা আহি আছে। ইয়াতো যদি মই কওঁ তেখেতৰ 1 হৈ গ'ল অভাৰ পাৱাৰফুল। চ' যেতিয়া অভাৰ পাৱাৰফুল হয় এটা নাম্বাৰ বা এটা প্লেনেট, সেই প্লেনেটৰ কালাৰ, সেই প্লেনেটৰ ক্ৰিষ্টেলছ বা জেমষ্টন পিন্ধা নহয়। এনেকুৱা আৰু কিছুমান কেলকুলেশ্যনছ থাকে ডেট অফ বাৰ্থৰ পৰা বেলেঞ্চাৰ নাম্বাৰ, উইক নাম্বাৰ, পাৱাৰফুল নাম্বাৰ, অভাৰ পাৱাৰফুল মই অলৰেডি দেখুৱালোঁ। আৰু এই কেলকুলেশ্যনছৰ ওপৰত ডিপেণ্ড কৰিহে কিছুমান ৰেমেডিজ দিয়া যায়। চ' অকল এটা ৰীল, এটা ভিডিঅ' শ্বৰ্টছ এইবোৰ চাই পিনে ৰেমেডি ফ'ল' নকৰিব কাৰণ সেইবোৰত কমপ্লিট ইনফৰমেশ্যন নাথাকে। যেতিয়া আপোনালোকে চিৰিয়াছ হয়, যেতিয়া আপোনালোকে লাইফত কিছুমান চিৰিয়াছ ইছ্যু ফেচ কৰি আছে, তেতিয়া এজন প্ৰফেচনেল নিউমাৰলজিষ্ট বা এষ্ট্ৰলজাৰৰ লগত কনচাল্ট কৰি ল'ব। কাৰণ তেওঁলোকৰ ওচৰত কমপ্লিট নলেজ থাকে, কমপ্লিট ইনফৰমেশ্যন থাকে। বহুতে হয়তো শিকি আছে, কমপ্লিট তেওঁলোকে নিউমাৰলজি শিকা নাই, হয়তো কমপ্লিট এষ্ট্ৰলজি শিকা নাই। মই এনেকুৱা বহুত মানুহ জানো যোনে বেছিক শিকাৰ পৰাই তেওঁলোকে কনচালটেশ্যন লৈ আছে। ৰিজাল্টো পাই আছে, মানুহবোৰে বেনিফিটো পাই আছে, কিন্তু তাৰ মাজত কাৰোবাৰ ওপৰত নিগেটিভ ইম্পেক্ট হ'ব পাৰে কাৰণ যেনেকুৱা অভাৰ পাৱাৰফুল যদি হৈ থাকে কাৰোবাৰ নাম্বাৰ আৰু তেখেতক মই যদি অভাৰ পাৱাৰফুল প্লেনেটৰে কিছুমান ৰেমেডি কৰিব দিওঁ, যেনেকুৱা সেই কালাৰৰ কাপোৰ পিন্ধিব দিওঁ, সেই দিনটো সেই বাৰটো যদি তেখেতক মানিব দিওঁ, ক্ৰিষ্টেল পিন্ধিব দিওঁ, তেওঁৰ ওপৰত নিগেটিভ ইম্পেক্টহে হ'ব। তেওঁলোকৰ বাধা বহুত বেছি আহিব, প্ৰব্লেম বেছি আহিব। এনেকুৱা নহয় যে সেই মানুহজন পুৰা বৰবাদ হৈ যাব। কিন্তু দীঘলীয়া সময়ৰ কাৰণে যদি ছেইম ৰেমেডি ফ'ল' কৰি থাকে, তেতিয়াহ'লে তেওঁৰ বাধা বহুত বেছি আহিব, প্ৰব্লেম বহুত বেছি আহিব পাৰে। চ' সেইকাৰণে যেতিয়া আপোনালোকে ৰীল ভিডিঅ' যি চাই জাষ্ট ইনফৰমেশ্যন পাৰ্পজে চাব, সেয়া মোৰে হওক বা বেলেগৰে হওক, চব বস্তু ফ'ল' নকৰিব। ইনফৰমেশ্যন হিচাপত ভিডিঅ'জবোৰ চাওক, কিন্তু যেতিয়া আপোনালোকে কাৰোবাক দেখুৱাব লগা হয়, এজন প্ৰফেচনেল নিউমাৰলজিষ্ট, টেৰ' ৰিডাৰ, হিলাৰ, কনচালটেণ্টৰ ওচৰত গৈহে আপোনালোকে দেখুৱাই ল'ব। তাৰ পিছত তেওঁ দিয়া ৰেমেডিজবোৰ ফ'ল' কৰি ল'ব। এতিয়া সেই মানুহজনক কিমান অথেণ্টিক সেই বস্তুও চাব। সেয়া ময়ে নহওক বা যোনেই নহওক কিয়। মোৰ ভিডিঅ' চাইও মোৰ ওচৰত যদি আহে, মই কিমান অথেণ্টিক সেই বস্তুটো চেক কৰাৰ পিছতহে মোৰ ওচৰত আপোনালোকে কনচালটেশ্যন এটা বুক কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।